নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি পৰিম তোমালোকৰ ক্লাছ 6-ৰ আমাৰ বিজ্ঞানৰ আমি চেপ্টাৰ 11টো কৰিম পানীৰ বিভিন্ন অৱস্থা। খুবেই ইম্পৰ্টেণ্ট অধ্যায়। চ' পানীৰ যি অৱস্থা আছে সেইটোৰ ওপৰত আমি এইটো পাঠত ডিছকাছ কৰিম। ইংৰাজী মিডিয়ামত দিছে ডিফাৰেণ্ট ষ্টেটছ অফ ৱাটাৰ। চ' আজি এইটো পাঠৰ যি অনুশীলন দি আছে, এক্সাৰচাইজ দি আছে, ইংৰাজী মিডিয়ামৰ কাৰণে এক্সাৰচাইজ পেজ নম্বৰ 121 দি আছে আৰু অসমীয়া মিডিয়ামৰ 122 দিয়া আছে অনুশীলনী। চ' অনুশীলনী কৰাৰ আগত অনুশীলনীৰ আটাইকেইটা প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হৈ যায়। লগতে যি তোমালোকে কি শিকিলা বুলি দিয়া থাকে প্ৰতিটো পাঠৰে ওপৰত অনুশীলনীৰ ওপৰত সেইখিনি পইণ্ট ইম্পৰ্টেণ্ট। যেনেকুৱা পানী তিনিটা অৱস্থাত থাকে, গোটা, জুলীয়া আৰু গেছীয়। বুজি পালানে? সেইবিলাক অতিৰিক্ত প্ৰশ্ন হিচাপে কিন্তু পৰীক্ষাত কাটি দিব পাৰে, সেইকাৰণে আমাক জনাটো খুবেই দৰকাৰ। তাৰপিছৰ পইণ্টটো কৈছে যে পানী জলীয় বাষ্পলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক বাষ্পীভৱন বোলে। চ' গতিকে যিটো পানী আছে, পানীটো জলীয় বাষ্পলৈ যোৱাক তাক কয় বাষ্পীভৱন, অৰ্থাৎ বাষ্প হৈ যায়। ঠিক আছে। 3 নম্বৰ কৈছে যে যদি আহে পৰীক্ষাত প্ৰশ্ন যে ঘনীভৱন কাক বোলে, লিখিবা যে জলীয় বাষ্প পানীৰ টোপাল বা পানীলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক ঘনীভৱন বোলে। তাৰপিছত ইয়াত কৈছে যে তাপ বা ঠাণ্ডা প্ৰয়োগ কৰিলে পানীৰ অৱস্থাৰ পৰিৱৰ্তন হয়। চ' গতিকে পানীৰ অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ কি পন্থা আমি হাতত ল'ব পাৰিম। চ' তাপ বা ঠাণ্ডা প্ৰয়োগ কৰি আমি পানীৰ অৱস্থা পৰিৱৰ্তন কৰিব পাৰোঁ। তাপ দিলে আমি জুলীয়া পাওঁ, জুলীয়াটো হৈছে পানী, তাপ দিলে আমি বাষ্প পাওঁ আৰু ঠাণ্ডা কৰিলে আমি বৰফ পাওঁ। ঠিক আছে। তাৰপিছৰ পইণ্টটো কৈছে যে পানীৰ পাত্ৰৰ আয়তন, আৰ্দ্ৰতা, উষ্ণতা, বতাহ আদিৰ ওপৰত বাষ্পীভৱনৰ হাৰ নিৰ্ভৰ কৰে। চ' বাষ্পীভৱনৰ হাৰ ক'ৰ ওপৰত নিৰ্ভৰ কৰে? MCQৰ কাৰণে আহিব পাৰে এইটো প্ৰশ্ন যে বাষ্পীভৱনৰ হাৰ তলৰ কোনটোৰ ওপৰত নিৰ্ভৰ নকৰে। চ' কোনটোৰ ওপৰত কৰে? আয়তন, আৰ্দ্ৰতা, উষ্ণতা, বতাহ, এই চাৰিটাৰ ওপৰত নিৰ্ভৰ কৰে। বাকী যিটো অপশ্যনত থাকিব সেইটো ওপৰত নিৰ্ভৰ নকৰিব। ঠিক আছে। তাৰপিছৰ পইণ্ট কৈছে যে বাষ্পীভৱনৰ বাবে শীতলীকৰণ হয়। গতিকে শীতলীকৰণ কিহৰ বাবে হয়? আমি যি এটা ঠাণ্ডা খাওঁ, যেতিয়া আমি ক'ল্ড ড্ৰিংক খাওঁ, কোকা-কোলাই হওক, পেপচি হওক বা যেনেকুৱা ধৰণৰ ঠাণ্ডা থাকে নহয় কিছুমান, সেইটো যেতিয়া ফ্ৰিজৰ পৰা ওলাই অনা হয় তেতিয়া বটলটো অকণমান বাহিৰত থৈ দিবা, বটলটো অকণমান ঘামি যাব, তাৰ বটলৰ বাহিৰত পানী ওলাব। এই পানীটো হৈছে শীতলীকৰণ। এই বাষ্পীভৱনৰ ফলত হয় শীতলীকৰণটো। ঠিক আছে। তাৰপিছত যে বায়ুমণ্ডলৰ উপৰিভাগত জলীয় বাষ্প ঘনীভূত হৈ পানীৰ কণিকা হয়, যাক আমি মেঘ বুলি কওঁ। গতিকে মেঘ কাক বুলি কয় তোমালোকে লিখিবা ইয়াৰ পৰা যে বায়ুমণ্ডলৰ উপৰিভাগত জলীয় বাষ্প ঘনীভূত হৈ পানীৰ কণিকা হয়, যাক আমি মেঘ বুলি কওঁ। এই পানীৰ কণিকা অধিক ঘনীভূত হ'লে বৰষুণ বা শিলাবৃষ্টিৰ সৃষ্টি হয়। গতিকে অধিক ঘনীভূত হোৱাৰ ফলত বৰষুণৰ সৃষ্টি হয় বুলি ক'ব পাৰি। তাৰ পিছৰ পইণ্ট দিছে যে বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ মাজত পানীৰ অৱস্থাৰ যি চক্ৰাকাৰ পৰিৱৰ্তন হয় তাকে জলচক্ৰ বোলে। গতিকে জলচক্ৰ কি হয়? যেনেকুৱা ধৰি লওক বৰষুণ আকাশৰ পৰা পৰি আছে, আকাশৰ পৰা বৰষুণ পৰি আছে, পৰি মাটিত পৰিছে, মাটিৰ পৰা আকৌ নদীত গৈছে, নদীৰ পৰা বাষ্পীভৱন হৈ আকৌ আকাশত গৈছে। গতিকে এইটো এনেকুৱা চাইকেলৰ নিচিনা হৈ থাকে, সেইকাৰণে ইয়াক জলচক্ৰ বুলি কোৱা হয়। ঠিক আছে। তাৰপিছত যে পৰ্যবেক্ষণ, প্ৰশ্ন, সম্ভাৱ্য কাৰণ, অনুসন্ধান আদি আমি বাষ্পীভৱন আৰু ঘনীভৱনৰ ধাৰণা দিয়াৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। চ' বাষ্পীভৱন আৰু ঘনীভৱনৰ ধাৰণা দিয়াৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ? প্ৰশ্ন কৰিব পাৰোঁ, পৰ্যবেক্ষণ কৰিব পাৰোঁ, সম্ভাৱ্য কাৰণ আৰু অনুসন্ধান। ঠিক আছে, এই চাৰিটা বস্তু। আৰু লাষ্টত দিছে যে আমি পানীৰ উচিত ব্যৱহাৰ কৰিব লাগে আৰু পানী প্ৰদূষণমুক্ত কৰি ৰাখিব লাগে। গতিকে আমি পানী অপচয় কৰিব নালাগে আৰু প্ৰদূষণমুক্ত, আমি যিকোনো পুখুৰী বা নদী নালাত এইবিলাক আমি প্লাষ্টিক বা জাবৰ জোঁথৰ পেলাব নালাগে। ঠিক আছে। ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে সদায়। চ' এতিয়া তলত চাবা অনুশীলনী দিয়া আছে পেজ নম্বৰ 122। কৈছে যে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। এতিয়া চোৱা 1 নম্বৰ কৈছে যে মেঘ বা ডাৱৰ সৃষ্টিৰ মূল কাৰণটো হ'ল, গতিকে আমি ইয়াতে দেখিলোঁ যে মেঘ কি হয়? মেঘ সৃষ্টিৰ কাৰণ কি হয়? যে জলীয় বাষ্প হৈ ঘনীভূত হয়। ঠিক আছে। গতিকে ঘনীভূত মানে ঘনীভৱন। চ' কোনটো হ'ব? অপশ্যন বি, ঘনীভৱনৰ কাৰণে। বাষ্পীভৱন নহ'ব, অৰ্ধক্ষেপণ নহ'ব, বাষ্পীভৱন বা ঘনীভৱন দুইটাতে নহ'ব, এটা হ'ব অকল ঘনীভৱন। গতিকে বিত আমি এনেকৈ গ'ল চিন দিম। বুজি পালা? 2 নম্বৰ প্ৰশ্ন দিছে যে ঘনীভৱনৰ ফলত কি হয়? গতিকে ঘনীভৱনৰ ফলত কি হয়? ঘনীভৱন মানে কি? কণ্ডেনচেশ্যন। গতিকে কণ্ডেনচেশ্যন হ'লে কি হয়? মেঘৰ উৎপন্ন হয়। গতিকে পানীৰ কণিকাৰ পৰা মেঘ গঠন হয়। গতিকে চি হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, বুজি পালা? ঘনীভৱন মানে কণ্ডেনচেশ্যন। তাৰপিছত
3 নম্বৰ কৈছে যে বাষ্পীভৱন বাষ্পীভৱন মানে কি এভাপোৰেশ্যন সো এভাপোৰেশ্যনৰ ফলত কি হয় বাষ্পীভৱনৰ ফলত কি হয় সো জলীয় বাষ্পৰ পৰা পানী হয় পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তিত হয় গতিকে বাষ্পীভৱন মানে পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তিত হয় গতিকে বি হৈ যাব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ গতিকে বি এনেকৈ গোল চিহ্ন দিম তোমালোকে বুজি পাইছানে বাকি পানীৰ পৰা বৰফ লৈ পানীৰ কণিকাৰ পৰা মেঘ লৈ এইটো নহ'ব এইটো হ'ব বাষ্পীভৱন পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন এতিয়া 2 নম্বৰ দিছে খালি ঠাই পূৰ কৰা 1 নম্বৰ দিছে যে ৰদত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো হ'ল এইটো এটা বাষ্পীভৱন হ'ব ঠিক আছে বাষ্পীভৱন বানানটো ইয়াতে আছে এইটো বাষ্পীভৱন খালি ঠাইত হ'ব বাষ্পীভৱন আৰু ইংৰাজী মিডিয়াম লিখিবা বাষ্পীভৱনক ইংৰাজীত কি কয় এভাপোৰেশ্যন বুলি কয় ঠিক আছে এভাপোৰেশ্যন EVAPORATION এভাপোৰেশ্যন ইয়াত আছে চাবা এভাপোৰেশ্যন তাৰপিছত ইয়াত কৈছে যে পানীৰ গোটা অৱস্থা হ'ল বৰফ হ'ব আৰু গেছীয় অৱস্থা হ'ল জলীয় বাষ্প ঠিক আছে সো ইয়াত হ'ব দ্য সলিড ষ্টেট অফ ৱাটাৰ ইজ আইচ ICE আৰু যেটো গ্যাসেছ ষ্টেট অফ ৱাটাৰ আছে গেছীয় ষ্টেট যেটো আছে এটো হ'ব কি জলীয় বাষ্প কি হ'ব এটো একচুয়ালি জলীয় বাষ্পক আমি ইংৰাজীত বুলি কওঁ গেছিয়াছ সাবষ্টেন্স বা গেছিয়াছ সাবষ্টেন্স দিব পাৰি বা আমি যেহেতু এভাপোরেশন দিব পারি এভাপোরেশন মেটেরিয়াল ঠিক আছে বা এভাপোরেশন দিলে হলে এটা তোমালোকৰ ইচ্ছা মতে এটা দিলে হৈ যাব সো ইয়াত তোমালোকে ওয়াটার ইজ ভেপার বুলি দিব পাৰা ভেপার VAPOR ভেপার ওয়াটার ইজ ভেপার বা ওয়াটার ভেপার দিবা WATR ওয়াটার ভেপার যেটো গ্যাসিয়াস স্টেট অফ ওয়াটার আছে এটো ওয়াটার ভেপার বুলি কওঁ তাৰপিছত যেটো দিছে যে when the atmosphere become very cold the water droplet are converted into যেতিয়া cold হয় তেতিয়া হয় কনভার্ট কি হয় গোটা অৱস্থাত হয় ঠিক আছে গতিকে সলিড SOLID সলিড স্টেটত যায় অসমীয়া মিডিয়াম যেটো আছে যে বায়ুমণ্ডল অতি ঠাণ্ডা হলে পানীৰ সৰু টোপালবোৰ বৰফ লৈ পৰিণত হয় গতিকে বৰফ লৈ বা গোটা দিছে গতিকে ইয়াত বৰফ দিবা আইস দিলে ভাল হ'ব আইস লৈ পৰিৱৰ্তিত হয় ঠিক আছে 3 নম্বৰ হ'ব আইস তাৰপিছত 4 নম্বৰ যে আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ'ল গোটা অৱস্থা এনসার হ'ব গোটা অৱস্থা ইংৰাজীত হ'ব এইটো হ'ব সলিড ষ্টেট SOLID সলিড STAT 5 নম্বৰ দিছে ড্যাশ প্ৰক্ৰিয়াৰ ফলত নিয়ৰ সৃষ্টি হয় গতিকে জলীয় বাষ্প প্ৰক্ৰিয়াৰ ফলত নিয়ৰ সৃষ্টি হয় জলীয় বাষ্প ঠিক আছে জলীয় বাষ্প প্ৰক্ৰিয়াৰ ফলত অৰ্থাৎ ভেপাৰ ডিউ টু ভেপাৰ বা ওয়াটাৰ ভেপাৰ WATR ওয়াটাৰ VAPOR বুজি পালা এতিয়া 3 নম্বৰ বিলাক কৰিম 3 নম্বৰ যেটো কৈছে যে তলত দিয়া ঘটনাবোৰক কি প্ৰক্ৰিয়াৰ লগত জড়িত বাষ্পীভৱন নে ঘনীভৱন আমাক কৈছে যে ইভাপোৰেশ্যন নে কনডেনসেশ্যন কোনটো 1 নম্বৰ যেটো আছে যে উত্তপ্ত লোৰ দণ্ড এডাল পানীত ছটিয়ালে পানীৰ ভাপ ওলায় গতিকে পানী যেটো ভাপ ওলায় লোৰ ওপৰত এটো বাষ্পীভৱন হ'ব বাষ্পীভৱন মানে কি হয় গতিকে এইটো হ'ব বাষ্পীভৱন মানে ইভাপোৰেশ্যন গতিকে এইটো হ'ব ইভাপোৰেশ্যন এটো 1 নম্বৰ যদি দিও এইটো 2 নম্বৰ যদি দিও 2 নম্বৰ মানে কনডেনসেশ্যন গতিকে এইটো 1 নম্বৰত হ'ব তাৰপিছত বৰফযুক্ত ঠাণ্ডা পানীত থকা গ্লাছৰ পৃষ্ঠত পানীৰ টোপাল জমা হয় এইটো হ'ব ঘনীভৱন এনসার লিখিবা ঘনীভৱন লিখিবা ঠিক আছে সরি মই আগত যি গ্লাছৰ তলত পৃষ্ঠত পানীৰ টোপাল জমা হয় এইটো মই বাষ্পীভৱন বুলি কৈছো এইটো ভুল হ'ব ঘনীভৱন হ'ব ঠিক আছে গতিকে ঘনীভৱন মানে হৈছে কনডেনসেশ্যন এইটো হ'ব কনডেনসেশ্যন এইটো 2 নম্বৰ হ'ব এইটো কনডেনসেশ্যন 2 নম্বৰ তাৰপিছত মাটিৰ পাত্ৰত বা মাটিৰ পাত্ৰৰ কুলাৰত পানী বা খাদ্য সামগ্ৰী ৰাখিলে বহুদিনলৈ ভালে থাকে এইটো হ'ব ঘনীভৱনৰ ফলত হয় গতিকে 3 নম্বৰ হ'ব ঘনীভৱন 3 নম্বৰ হ'ব কনডেনসেশ্যন ঠিক আছে তাৰপিছত 4 নম্বৰ যে মাটিৰ কলহৰ পানী ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল এইটো বাষ্পীভৱনৰ ফলত হয় বাষ্পীভৱন এটা 1 নম্বৰটো হ'ব ইভাপোরেশন লিখি দিও এবাৰ ইভাপোরেশন ঠিক আছে এটা 1 নম্বৰ কাৰণে হৈছে এটা 4 নম্বৰ কৈছে 4 নম্বৰ প্ৰশ্নবিলাক এতিয়া আমি উত্তৰ কৰিম 4 নম্বৰ প্ৰশ্ন তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা 1 নম্বৰ কৈছে যে বৰষুণ দি থকা অৱস্থাত বা শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী এখন চলাই থাকিলে সন্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোঁৱা দেখি সো আমি বৰষুণ দি থকা অৱস্থাত যি আমি
খিৰিকীবোৰ যদি বন্ধ কৰি দিওঁ যেনেকৈ গাড়ীত, তেনেহ'লে গাড়ীৰ ভিতৰত খিৰিকীৰ কাঁচটো ধোঁৱা ধোঁৱা হৈ যায়। কিয় হৈ যায় এইটো আমাক উত্তৰ কৰিব লাগে। আমি উত্তৰ কৰিম যে গাড়ীৰ ভিতৰত মানুহৰ নিশ্বাসৰ জলীয় বাষ্প ঠাণ্ডা গ্লাছত পৰি ঘনীভৱন হৈ পানীৰ সৰু টোপালত পৰিণত হয়, সেইকাৰণে আইনাবোৰ ধোঁৱা ধোঁৱা দেখি। 2 নম্বৰ প্ৰশ্ন যে শীতকালত বৰষুণ কম হয় বা নহয়। শীতকালত কিয় বৰষুণ কম হয় বা নহয়, যে আমি দেখা পাওঁ ঠাণ্ডা দিনত বৰষুণ নহয়, কিয় নহয় এইটোৰ এনচাৰ আজি পাবা, উত্তৰ কৰিবা। যে শীতকালত বায়ুমণ্ডল ঠাণ্ডা থাকে, বাষ্পীভৱনৰ পৰিমাণ কম হয়, তাৰ ফলত জলীয় বাষ্প কমে আৰু মেঘ কম গঠিত হয়, সেইকাৰণে শীতকালত বৰষুণ কম হয় বা নহয়, বা কম হয় বা একেবাৰে নহয়। 3 নম্বৰ প্ৰশ্ন, এইবিলাক প্ৰশ্ন পৰীক্ষাত কিন্তু হুবহু আহিব। যেনেকুৱা যে তিতা কাপোৰ ইস্ত্ৰি কৰোঁতে পানীৰ ভাৱ ওলায়। গতিকে তিতা কাপোৰ যেতিয়া আমি ইস্ত্ৰি কৰোঁ তেতিয়া পানীৰ ভাৱ কিয় ওলায়, এইটো আমাক এনচাৰ কৰিব লাগে। গতিকে আজি আমি এনচাৰ পাই যাম। এনচাৰ কৰিম, উত্তৰ কৰিম যে ইস্ত্ৰিৰ উত্তাপে কাপোৰৰ ভিতৰত থকা পানী উত্তপ্ত হৈ বাষ্পীভৱন হয়, অৰ্থাৎ পানী বাষ্পত পৰিণত হয়। এই পানী বাষ্পৰ ভাৱৰ ৰূপত ওলায়, তাৰ ফলত তিতা কাপোৰ ইস্ত্ৰি কৰোঁতে পানীৰ ভাৱ ওলায়। বুজি পালানে? এইবিলাক প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট কিন্তু তোমালোকৰ পৰীক্ষাৰ কাৰণে। 4 নম্বৰ যে ৰুটি টাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে। গতিকে টাৱাত আমি ৰুটি ভাজিলে বা ৰুটি বনালে ফুলি উঠে, কিয় সেইটো আমাক সুধিছে। আমি উত্তৰ কৰিম ৰুটি গৰম টাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে, তাৰ ভিতৰত থকা পানী আৰু তেলৰ উপাদান উত্তাপে বাষ্পলৈ পৰিণত হয়। এই বাষ্পৰ চাপৰ ফলত ৰুটিৰ ভিতৰতো ফুলি উঠে। 5 নম্বৰ যে ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায়। গতিকে ফেনৰ তলত আমি যেতিয়া বাৰিষাৰ দিনত বা বৰষুণৰ দিনত আমি ভিজা কাপোৰ যিবিলাক থাকে বা তিতা কাপোৰবিলাক আমি ঘৰতে ৰাখি ফেনটো চলাই দিওঁ। গতিকে ফেন চলালে শুকাই যায়। কিয় শুকাই যায়, আমি উত্তৰটো কৰিম যে ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায়, কাৰণ ফেনৰ বতাহে কাপোৰৰ ওপৰৰ পানীৰ কণিকাবোৰ উৰুৱাই নিয়ে। ই বাষ্পীভৱন প্ৰক্ৰিয়াটো তীব্ৰ কৰি তোলে, তাৰ ফলত কাপোৰ সোনকালে শুকায়। 5 নম্বৰ প্ৰশ্ন, কাৰণ ব্যাখ্যা কৰা। 1 নম্বৰ প্ৰশ্ন দিছে যে ৰেফ্ৰিজাৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয়। গতিকে বাহিৰত যে মই কৈছোঁ পানীৰ কণিকা কিয় জমা হয়, আমি উত্তৰ কৰিম যে ৰেফ্ৰিজাৰৰ ভিতৰত থকা পানীৰ বটল ঠাণ্ডা থাকে। বটলখন বাহিৰলৈ উলিয়ালে বায়ুৰ আৰ্দ্ৰতা বটলৰ ঠাণ্ডা পৃষ্ঠত সংস্পৰ্শ হৈ ঠাণ্ডা হৈ পৰে। তাৰ ফলত বায়ুত থকা জলীয় বাষ্প ঘনীভূত হৈ পানীৰ কণিকাৰ ৰূপত বটলৰ বাহিৰত জমা হৈ থাকে। এই প্ৰক্ৰিয়াকে ঘনীভৱন বোলা হয়। গতিকে ঘনীভৱনৰ কাৰণে এনেকুৱা হয়। 2 নম্বৰ যে বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ নহয়। আমি উত্তৰ কৰিম যে বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ নহয়, কাৰণ দিনৰ ভাগত সূৰ্যয়ে পোহৰত সাগৰ পুখুৰী আদিৰ পৰা পানী বাষ্পীভৱন হৈ বায়ুমণ্ডললৈ যায়। এই বাষ্পই ঠাণ্ডা হৈ ঘনীভৱন হৈ মেঘ গঠন কৰে। মেঘৰ পৰা বৰষুণ হৈ পানী পুনৰ ভূপৃষ্ঠলৈ পানীভাগ পৰে। যদি এই দুটা প্ৰক্ৰিয়া নহয় তেন্তে পানীৰ এই চক্ৰ বন্ধ হৈ পৰে। সেয়েহে বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ সম্ভৱ নহয়। 6 নম্বৰ প্ৰশ্ন যে শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ কিয়? আমি উত্তৰ কৰিম যে শীতকালত ৰাতিপুৱাৰ বায়ু ঠাণ্ডা হৈ পৰে। বায়ুত থকা জলীয় বাষ্প গছৰ ঠাণ্ডা পাতৰ সৈতে সংস্পৰ্শলৈ আহি ঠাণ্ডা হৈ পানীৰ টোপালত পৰিণত হয়। এই প্ৰক্ৰিয়াটোক ঘনীভৱন বোলে। সেইকাৰণে শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ, যেনে ঠাণ্ডা পানী গিলাচৰ বাহিৰত যে পানীৰ টোপাল দেখা পাওঁ, সেয়াই নিয়ৰৰ দৰে। 7 নম্বৰ প্ৰশ্ন যে সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানীভাগ শুকাই যায় কিয়? আমি উত্তৰ কৰিম যে সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানী বাষ্পীভৱন হৈ বায়ুত জলীয় বাষ্প ৰূপে মিহলি হয়। ঠাণ্ডা হৈ এই বাষ্প ঘনীভৱন হয় আৰু মেঘ গঠন কৰে। মেঘৰ পানীৰ কণিকা ডাঙৰ হৈ বৰষুণৰ ৰূপত ভূপৃষ্ঠলৈ পৰে। তাৰ ফলত ভূপৃষ্ঠৰ পানীভাগ শুকাই যায়।
8 নম্বৰ প্ৰশ্ন পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম লিখা আমি উত্তৰ কৰিম যেনেকৈ পানীক আমি গোটা জুলীয় আৰু গেছীয় তিনিটা অৱস্থাতে পাওঁ তেনেদৰে আৰু তেনেকুৱা এটা বস্তুৰ নাম লিখিব কৈছে বা পদাৰ্থৰ নাম লিখিব কৈছে আমি উত্তৰ কৰিম যে পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম হ'ল কাৰ্বন ডাই অক্সাইড আছে তাৰপিছত জিফিনপথেলিন আছে এইটো আছে সালফাৰো হ'ব পাৰে ঠিক আছে যিকোনো এটা দিলে হ'ল কাৰ্বন ডাই অক্সাইড দিবা হৈ যাব এতিয়া 9 নম্বৰ প্ৰশ্ন যে বাষ্পীভৱনত কি কি কাৰকে প্ৰভাৱিত কৰে আমি উত্তৰ কৰিম বাষ্পীভৱনত বায়ু চাপ এটা দিবা যে বায়ুৰ চাপ পৃষ্ঠৰ আয়তন আৰ্দ্ৰতা উষ্ণতা বতাহৰ বেগ আদি কাৰকে প্ৰভাৱিত কৰে এতিয়া অন্তিমটো প্ৰশ্ন 10 নম্বৰ যে হাতত চেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কিয় আমি উত্তৰ কৰিম যে হাতত চেনিটাইজাৰ লগালে হাতখন ঠাণ্ডা লাগে কাৰণ চেনিটাইজাৰত এলকহল থাকে যি বেছি ঊৰ্ধ্বমুখী আৰু হাতত লগালে এলকহল বেছি দ্ৰুত বাষ্পীভৱন হয় এই বাষ্পীভৱনৰ সময়ত হাতৰ তাপ লয় ফলত হাতত ঠাণ্ডা লাগে এই প্ৰক্ৰিয়াটোক বাষ্পীভৱনৰ উষ্ণতা শোষণ বোলে সো বাষ্পীভৱনৰ উষ্ণতা শোষণ ক'ত হয় চেনিটাইজাৰ লগালে হয় হাতত ঠিক আছে সো এইখিনি আছিলে আমি নেক্সট ভিডিঅ'ত নেক্সট চেপ্টাৰটো কৰিম ডেছক্ৰিপশ্যনত দিয়া আছে নহ'লে তোমালোকে প্লে লিষ্টত গৈ চাব পাৰিবা ঠিক আছে সো আজিলৈকে আহোঁ বাবে টেক কেয়াৰ তোমালোকে সকলোৱে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইবটো কৰি ল'বা সো আজিলৈকে আহোঁ দেই বাই টেক কেয়াৰ